কঁকালত খালৈ হাতত জাকৈ মন্ত্ৰী প্ৰমীলা ওলাল মাছলৈ এয়া মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম মাছ নাখালেও মাছ ধৰি ভাল পোৱা মন্ত্ৰীগৰাকী আজি অনন্য ৰূপত লকডাউনত সব বন্ধ আমি কি কৰি থাকিম মই সদায় মানে কিবা এটা কাম কৰিবৰ কাৰণে ভাল পাওঁ কোকৰাঝাৰৰ লকডাউন আছে শনিবাৰ ৰবিবাৰ তো আমি কি কৰিম তো আমি বহি ৰম এনেকৈ ঠিক কৰি যোৱাকালি ঠিক কৰি আজি আহিছোঁ এইবাৰ চাওক অন্য এক দৃশ্য ৰোৱনী ৰূপত প্ৰমীলা ৰাণী বোকা পানী ফেনেকি নামিল পথাৰত ন ভুই তুলি ল'লে হাতত কেঁচা মাটিৰ সুবাস লৈ পথাৰত পাকৈত ৰোৱনীৰ দৰে নামি পৰি নষ্টালজিক হৈ পৰিল প্ৰমীলা হালোৱা গৰু খেদা মৰণা মৰা পথাৰত নমাৰ মাদকতা লোৱা দিনবোৰৰ কথা সোঁৱৰিলে মন্ত্ৰীগৰাকীয়ে দিলে সংস্কৃতি বৰ্তাই ৰখাৰ বাৰ্তা কেৱল ইমানেই নহয় কোকৰাঝাৰৰ পথাৰৰ পৰাই কৰোনা সংকট কালত নিৰোগী দেহ আৰু ইমিউনিটি গঢ়ি তোলাৰ পাঠ দিলে সমাজ কল্যাণ মন্ত্ৰীগৰাকীয়ে জাকৈ মাৰিলে এই হাতবিলাক ভাল হয় এক্সাৰচাইজেই হয় গতিকে জাকৈ মৰা কামটো বেয়া নহয় মইতো মাছ নাখাওঁ তথাপি জাকৈ মাৰি পেলাই মোৰ আগৰ যিখিনি অভ্যাস সেই অভ্যাসটো মই পৰীক্ষা কৰি চাইছোঁ তো এক্সাৰচাইজৰ নিচিনাই এটা যোগাসনৰ নিচিনাই ইয়াতে কৰি পথাৰতে আমি হাল বাই আমাৰ মঠা মানুহবিলাকে হাল বাই ল'ৰাবিলাকে হাল বাই যদি পৰিশ্ৰম কৰে তেতিয়াহ'লে তেওঁলোকৰ ইমিউনিটি নিশ্চয় বাঢ়িব এতিয়া চাওক এইজন কৃষকক হাতত হালোৱা এচাৰি মূৰত গামোচা মাৰি হালত ধৰিলে এইগৰাকী মন্ত্ৰীয়ে হয় কিষাণৰ ৰূপত সঞ্জয় কিষাণ প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ আহ্বান মৰ্মে অসমখনকো আত্মনিৰ্ভৰশীলতাৰ দিশত এখোজ আগুৱাৰ এক ক্ষুদ্ৰ প্ৰয়াস বুলি অভিহিত কৰে ৰাজ্যৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখনক আত্মনিৰ্ভৰশীল ভাৰত হিচাপে গঢ়ি তুলিবৰ কাৰণে সকলোকে আহ্বান জনাইছে এই প্ৰক্ৰিয়াৰ কাম আৰম্ভ কৰিছে আৰু ঠিক একেদৰে অসমৰ মাননীয় অতি শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালদেৱেও ইতিমধ্যে অসমৰ কৃষক ৰাইজক কৃষিৰ জৰিয়তে অসমখনক আত্মনিৰ্ভৰ হ'ব পৰাকৈ এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আহ্বান জনাইছে আৰু সেই একে উদ্দেশ্য হাতত ৰাখি মই আজি লাংকাচি পঞ্চায়তৰ কৃষক ৰাইজৰ ওচৰলৈ আহিছোঁ তিনিচুকীয়াৰ নগাজান খেতি পথাৰত স্থানীয় কৃষক সমাজৰ বাবে আৰম্ভ কৰা কৃষি কাৰ্যত এইদৰেই নামি পৰিল মন্ত্ৰীগৰাকী শনিবাৰৰ দিনটোত কোকৰাঝাৰত প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু তিনিচুকীয়াত সঞ্জয় কিষাণক এইদৰেই খেতি পথাৰত ব্যস্ত ৰূপত দেখা গ'ল কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগয়াৰী আৰু তিনিচুকীয়াৰ পৰা বিপ্লৱ চেতিয়া প্ৰাগ নিউজ